দুৰ্ভগীয়া মহিলা দেখা পাইছিলোঁ। প্ৰতিজন আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকীয়ে, কিন্তু নাই, কোনো এজন আৰক্ষীৰ লোকে সেই মহিলাগৰাকীক সহায় কৰিবলৈ কিন্তু আগবাঢ়ি নাহিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 24 ঘণ্টাই কৰ্তব্যত নিয়োগ হৈ থাকিব লাগিব আৰক্ষীয়ে। 2 বজাত নিশা মহিলাই গৈ থানাত FIR দিব পাৰিব, এই ধৰণৰ মন্তব্য। কিন্তু FIR লিখিব নজনা মানুহজনে কাৰ সহায় ল'ব? ৰাজ্যত 542খন থানা আছে, কিন্তু সেই থানাত FIR লিখা লোকৰ বৰ্তমান এক প্ৰকাৰ অভাৱ ঘটিছে। থানাত FIR লিখা লোকজনে 100 পৰা 200 টকা দাবী কৰে, 100 পৰা 200 টকা লৈ যায় এখন সাধাৰণ FIR লিখাৰ নামত। আৰু সেই FIRখন আপুনি নিজে কিয় লিখিব নোৱাৰে? প্ৰশ্ন কৰিছোঁ মই। আপোনাৰ পাছপোৰ্ট হেৰাইছে, আপোনাৰ মোবাইলৰ SIM কাৰ্ডখন হেৰুৱাইছে, আপোনাৰ গেছৰ পাছবুকটো হেৰাইছে, আপোনাৰ লাইচেঞ্চ হেৰুৱাইছে, কিন্তু সেইসমূহ নথি পত্ৰ যদি আপুনি পুনৰবাৰ উলিয়াব লগা হয়, তেতিয়াহ'লে আপোনাক প্ৰয়োজন হয় এটা পুলিচ ৰিপৰ্টৰ। নমস্কাৰ, মই দীপাংকৰ দাস। NKTVৰ ৱেব সংস্কৰণলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰতিদিনে আমি কিছু স্পৰ্শকাতৰ বিষয় লৈ আমি আপোনালোকৰ কাষ চাপোঁ। ঠিক তেনেদৰে আজিও এটা বিশেষ বিষয় লৈ মই আহিছোঁ আপোনালোকৰ ওচৰলৈ। FIR অৰ্থাৎ এজাহাৰ। এজাহাৰৰ আজি এই প্ৰাসংগিকতা কিয় আহি পৰিল, তাক লৈ আমি এই বিষয়টো আজি আলোচনা কৰিবলৈ লৈছোঁ। গাঁৱৰ কথা ক'বলৈ গৈছোঁ, চহৰৰ কথা ক'বলৈ গৈছোঁ। এনে কিছু লোক আছে যি লোকসকলে ভুক্তভোগী হৈ তেওঁলোকে থানাখনৰ কাষলৈ দৌৰি যায়, কিন্তু তেওঁলোকে সাধাৰণ FIRখন লিখিব নাজানে। সিদিনা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থানাত FIR লিখাৰ নামত যি ধৰণে এক প্ৰকাৰ দালাল শব্দ ব্যৱহাৰ কৰি FIR লিখা লোকসকলক এক প্ৰকাৰ উচ্ছেদ কৰিলে, তাৰপিছত সাধাৰণ ভুক্তভোগীসকলৰ কেনেকুৱা সমস্যা হৈছে তাক লৈ আজি আমি আলোচনা কৰিবলৈ আহিছোঁ। আপুনি মতামত প্ৰকাশ কৰিব। আপুনি নিশ্চয় এটা হাতত স্মাৰ্টফোন লৈ এই বিশেষ ভিডিঅ'টো আপুনি চাই আছে। মই হয়তো আপোনালোকক উদ্দেশ্যে নকওঁ, সাধাৰণ সেই হোজা পৰিয়ালৰ ভুক্তভোগী লোকজনৰ কথা আজি প্ৰাসংগিক হিচাপে আজি মই বিষয়টো উত্থাপন কৰিছোঁ। আপোনাৰো দায়িত্ব আছে। ভুক্তভোগী এজন লোকে বিপদত পৰি থানাখনত দৌৰি যাব পাৰে, কিন্তু তেওঁক কিজানি আমি অলপ সহায়হে কৰিব পাৰোঁ সাধাৰণভাৱে এখন এজাহাৰ লিখি দি। তেনে কিছু এটা অভিজ্ঞতাৰ সন্মুখীন হৈছিলোঁ মই। সিদিনা আছিল মঙলবাৰ, মোৰ ডিউটি নাছিলে, বশিষ্ঠত থাকোঁ। সন্ধিয়াৰ ভাগত ওলাই আহিলোঁ বশিষ্ঠ থানাৰ সন্মুখ ভাগলৈ। তাৰ সন্মুখতে এখন ডেকাদাৰ চাহৰ দোকান আছিলে। হাতত একাপ চাহ লৈ আমি সেই আড্ডাৰ মাজত সন্ধিয়াটো পাৰ কৰি আছিলোঁ। তেনেতে এগৰাকী খুব দুৰ্ভগীয়া মহিলা দেখা পাইছিলোঁ। মহিলাগৰাকীৰ হাতত দেখিছিলোঁ এখন বগা কাগজ, হাতত দেখিছিলোঁ এটা কলম। প্ৰতিজন আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকীয়ে, কিন্তু নাই, কোনো এজন আৰক্ষীৰ লোকে সেই মহিলাগৰাকীক সহায় কৰিবলৈ কিন্তু আগবাঢ়ি নাহিছিল। হোটেলখনৰ কাষ চাপিছিল। উপায়হীন সেইগৰাকী মহিলাক মই কিছু সহায় কৰি দিছিলোঁ। মই সেই সাধাৰণ মহিলাগৰাকীক FIRখন লিখি দিছিলোঁ। বিষয়বস্তুটো আছিল বেলতলাত পাপনৰ অনুষ্ঠান চাবলৈ গৈছিল, গৈ কোনো দুৰ্বৃত্তই মহিলাগৰাকীৰ হাতৰ পৰা মোবাইল ফোনটো কাঢ়ি লৈ গৈছিল। এনে কিছু সাধাৰণ সমস্যাৰ আজি লৈ দুৰ্ভগীয়া পৰিয়ালসমূহ আৰক্ষীৰ কাষ চাপে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 24 ঘণ্টাই কৰ্তব্যত নিয়োগ হৈ থাকিব লাগিব আৰক্ষীয়ে। 2 বজাত নিশা মহিলাই গৈ থানাত FIR দিব পাৰিব, এই ধৰণৰ মন্তব্য। কিন্তু FIR লিখিব নজনা মানুহজনে কাৰ সহায় ল'ব? তাৰ বাবে এই প্ৰয়াস। মই মোৰ পিছফালে থকা স্ক্ৰীনৰ জৰিয়তে মই আপোনালোকক কিছু ইয়াৰ আৰ্হি দেখুৱাব বিচাৰিছোঁ। যি আৰ্হিৰ জৰিয়তে মই আপোনালোকক ইয়াৰ এখন নক্সা দেখুৱাব বিচাৰিছোঁ, যাতে এই ধৰণে অসহায় লোকক যাতে আপোনালোকেও সহায় কৰিব পাৰে। কিয়নো এতিয়া আপুনি থানালৈ যদি FIR দিবলৈ যায়, তেতিয়াহ'লে FIR লিখা মানুহ আপুনি নাপাব। ৰাজ্যত 542খন থানা আছে, কিন্তু সেই থানাত FIR লিখা লোকৰ বৰ্তমান এক প্ৰকাৰ অভাৱ ঘটিছে। কিছু মই ইয়াত আপোনালোকক মই এটা আৰ্হি দেখুৱাব বিচাৰিছোঁ, য'ত আপুনি সন্মান সহকাৰে প্ৰতি মাননীয়ৰে আপুনি আৰম্ভ কৰিব পাৰে FIRখনত। দি আপুনি OC গৰাকীক সম্বোধন জনাই আপুনি লিখিব, থানাখন ক'ৰ আপোনাৰ? মই উদাহৰণস্বৰূপে ধৰি ল'লো মই দিছপুৰ থানা লিখিলোঁ। দিছপুৰ থানা একেই গুৱাহাটী। এয়া হৈছে আৰম্ভণি। আপুনি
এনেদৰে এখন এফআইআৰ লিখি আপুনি নিজে থানাখনৰ কাষলৈ দৌৰি যাব পাৰে। বিষয়টো লিখক, বিষয় এজাহাৰ। তাৰিখটো লিখক, মই আজিৰ তাৰিখটো ইয়াত উল্লেখ কৰি দিছোঁ। এয়া হৈছে এফআইআৰখন লিখাৰ কিছু আৰম্ভণি। মই পুনৰ ক'ম যে এফআইআৰ লিখা লোকৰ কিন্তু এই মুহূৰ্তত থানাত অভাৱ ঘটিছে। কিছুদিন পূৰ্বলৈকে এখন এফআইআৰ লিখা বিনিময়ত থানাত এফআইআৰ লিখা লোকজনে 100 পৰা 200 টকা দাবী কৰে। 100 পৰা 200 টকা লৈ যায় এখন সাধাৰণ এফআইআৰ লিখাৰ নামত। আৰু সেই এফআইআৰখন আপুনি নিজে কিয় লিখিব নোৱাৰে? প্ৰশ্ন কৰিছোঁ মই। হয়, আপুনি লিখিব নোৱাৰিব পাৰে, কিন্তু লিখা জনা ব্যক্তিজনেতো ভুক্তভোগী লোকজনক সহায় কৰিব পাৰে। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এই বিষয়টো আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ঠিক তেনেদৰে আপুনি আৰম্ভণি কৰক এফআইআৰখন, তাৰপিছত সন্মান সহকাৰে আপুনি লিখক মহাশয়। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে বুলি কৈ আৰম্ভ কৰক আপোনাৰ নামটো, আপোনাৰ সমস্যাৰাজি খুব সংক্ষিপ্তে আপুনি লিখিব পাৰে। আপুনি মন কৰিব আপোনাৰ লগত ঘটা প্ৰতিটো ঘটনাই কিন্তু আপুনি পুংখানুপুংখভাৱে তাত আপুনি বৰ্ণনা কৰিব। শেষত সেই একেই, মই LP স্কুলৰ শৈশৱৰ কালৈ যদি উভতি যাওঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ সেই শৈশৱকাল মনত পৰিব। সাধাৰণভাৱে আপুনি স্কুলত যেতিয়া যাব নোৱাৰিছিলে, আপুনি এবচেণ্ট আছিলে, সিদিনা আপুনি এখন দৰখাস্ত লিখি আপুনি প্ৰধান শিক্ষকক আপুনি হাতত গতাই দিছিল। অৰ্ধচুটি লাগে, একেই আছিলে প্ৰচেছ। প্ৰতি মাননীয় প্ৰধান শিক্ষক, আমাৰ স্কুলখনৰ নাম আমি লিখিছিলোঁ, একেই লিখিছিলোঁ বিষয়। এয়াই হৈছে শৈশৱ। সেই শৈশৱৰ আৰ্হি কিছু পেটাৰ্ণ আমি চেঞ্জ কৰি এফআইআৰখন আমি লিখিব পাৰোঁ। ইতিমধ্যে মই আপোনাক দৰখাস্তখনৰ ওপৰৰ অংশটো দেখুৱাইছোঁ, আৰু মাজত আপুনি যি সমস্যাৰাজি আছে, আপোনাৰ ঘৰত চুৰ হৈছে, আপোনাৰ কাৰোবাৰ সৈতে কাজিয়াত লিপ্ত হৈছে, আপুনি যিটো সমস্যাৰাজিৰ সন্মুখীন হৈছে, সেই সন্মুখীন হোৱা সমস্যাটো তাত আপুনি বৰ্ণনা কৰক। আৰু শেষত ঠিক একেদৰে আপুনি যিখন দৰখাস্তৰ শেষত আমি সবিনয় নিবেদন আমি কৰোঁ, সেইখিনি বিষয়ে আপুনি উল্লেখ কৰক। এইয়ে নালাগে। এইয়ে মোৰ দোহাইলো মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। সেইখিনি লিখি আপুনি আপোনাৰ নিজৰ ঠিকনাটো আপুনি ইয়াত তলত লিখিব লাগিব। ইতি আপোনাৰ বিশ্বাসী। ইয়াত এটা আপুনি খালী ঠাই ৰাখিব, কিয়নো যদি আপুনি কাৰোবাৰ বাবে এইখন এফআইআৰ লিখি দি আছে, তেতিয়াহ'লে সেইগৰাকী ভুক্তভোগীৰ আপুনি হস্তাক্ষৰটো আপুনি ইয়াত মাৰিব লাগিব। তাৰপিছত নামটো লিখক। মোৰ নামটো মই লিখি দিছোঁ ইয়াত। এইখিনি আপুনি এড্ৰেছ কৰিলে। এয়াই হৈছে এখন এফআইআৰ লিখাৰ সাধাৰণ এক নিয়ম, যি নিয়মটো ইতিমধ্যে আমি দৰ্শকসকলক কিছু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক জনালোঁ। বহু মানুহে এনেকুৱা ধৰণৰ সমস্যাত পৰি থানাখনৰ কাষলৈ দৌৰি যায় ঠিকেই, কিন্তু এফআইআৰখন লিখাৰ লোকৰ অভাৱৰ বাবে সেইগৰাকী ভুক্তভোগী লোকে থানাখনৰ চৌহদতে ইপাৰৰ পৰা সিপাৰলৈ, সিপাৰৰ পৰা ইপাৰলৈ দৌৰি ফুৰিব লাগে। আৰক্ষীসকল ব্যস্ত থাকে, আমি জানোৱে, কিন্তু ব্যস্ততাৰ মাজত তেওঁলোকৰনো কেনেদৰে সম্ভৱ আপোনাৰ বাবে এখন এফআইআৰ লিখি দিয়াৰ বাবে? গতিকে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, নজনাসকলৰ ওচৰলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰাৰ দায়িত্ব আপোনালোকৰ। আৰু ইয়াৰ পিছত এনেকুৱা এটা মই ভিডিঅ' লৈ আহিম য'ত মই আপোনালোকক দেখুৱাম মোৰ নিজৰ অভিজ্ঞতাৰ কথা কৈ আছোঁ। আৰু সেই অভিজ্ঞতা কেনেকুৱা? যোৱা মাহত মোৰ গেছৰ কাৰ্ডখন হেৰুৱালে, তাৰ বাবে মোক গেছৰ কাৰ্ডখন পুনৰবাৰ
এজেঞ্চিৰ পৰা উলিয়াবৰ বাবে মোক এটা পুলিচ ৰিপৰ্টৰ প্ৰয়োজন হৈছিল মই জানো আৰক্ষী এজনৰ পৰা অলপ সহায় ল'লোঁ মই নিজে সেই ফৰ্মেটটো ইতিমধ্যে জানো গতিকে আপোনাৰো তেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে আপোনাৰ পাছপৰ্ট হেৰাইছে আপোনাৰ মোবাইলৰ চিম কাৰ্ডখন হেৰুৱাইছে আপোনাৰ গেছৰ পাছবুকটো হেৰুৱাইছে আপোনাৰ লাইচেঞ্চ হেৰুৱাইছে আপোনাৰ গাড়ীৰ আৰচিখন হেৰুৱাইছে কিন্তু সেইসমূহ নথি পত্ৰ যদি আপুনি পুনৰবাৰ উলিয়াব লগা হয় তেতিয়াহ'লে আপোনাক প্ৰয়োজন হয় এটা পুলিচ ৰিপৰ্টৰ গতিকে পুলিচ ৰিপৰ্ট বিচাৰিনো আপুনি কেনেদৰে দৰখাস্ত দিব থানাত সেই এটা ভিডিঅ' লৈ আহিম মই ইয়াৰ পিছৰ প্ৰতিবেদনত গতিকে বিভিন্ন খা খবৰ বা বাতৰিৰ বাবে চাই থাকিব NK TV আজিলৈ ধন্যবাদ